हेलो फ्रेंड 2024 চনৰ 27 জানুৱাৰী তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু জাডিচিয়াল এছিষ্টেণ্ট পদৰ একেলগে এটা কম্বাইন্ড এক্সাম পতা হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনসাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লয়াৰ ডিভিজন ক্লাৰ্ক আৰু জাডিচিয়াল এছিষ্টেণ্ট পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেন্তে এই ভিডিও ডেছক্ৰিপশ্যন বক্সত গোটেই কেইটা কুৱেশ্যন পেপাৰৰ লিংক দিয়া হৈছে লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰাখা আছে সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব নাম্বাৰ 1 পৰা যি 10 লৈকে যি কুৱেশ্যনছ হেতু এপ্ৰোপ্ৰিয়েট সিনোনিমছ অৰ্থাৎ সমাৰ্থক শব্দ বাছি ওলাব লাগে কৈছে ওকে সো এভিডেন্সৰ আন এটা সমাৰ্থক শব্দ হৈছে প্ৰুফ অপশ্যন বি তাৰ পাছত ডিসেন্টৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ ফল অপশ্যন ডি তাৰ পাছত আপোনাৰ একৰ্ডৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ গ্ৰান্ট অপশ্যন নম্বৰ এ তাৰ পাছত আপোনাৰ নাম্বাৰ 4 হেতু কৈছে আপোনাৰ ডিসেপ্টিভৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ মিছলিডিং অপশ্যন বি তাৰ পাছত নাম্বাৰ 5 হেতু কৈছে আপোনাৰ ৰিফ্ৰেইনৰ আন এটা সমাৰ্থক শব্দ হৈছে এভয়েড অপশ্যন এ তাৰ পাছত নাম্বাৰ 6 হেতু কৈছে এবলিশৰ আন এটা সমাৰ্থক শব্দ হৈছে এনুৱেল অপশ্যন বি তাৰ পাছত আপোনাৰ ডিনাউন্সৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ ক্ৰিটিসাইজ অপশ্যন এ তাৰ পাছত লায়েবলৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ একাউন্টেবল অপশ্যন চি তাৰ পাছত আপোনাৰ নাম্বাৰ 9 প্ৰপেগেট তাৰে আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ স্প্ৰেড অপশ্যন এ তাৰ পাছত আপোনাৰ সাবটাজৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ ডেষ্ট্ৰয় অপশ্যন ডি তাৰ পাছত নাম্বাৰ 11 পৰা 20 লৈকে যি কুৱেশ্যনছ হেতু বিপৰীত শব্দ আহিছিল ওকে সো ইম্পব্ৰিষ্টৰ আন এটা বিপৰীত শব্দ হল আপোনাৰ ৱেলথি অপশ্যন ডি তাৰ পাছত আপোনাৰ নাম্বাৰ 12 হেতুটো কৈছে আপোনাৰ জাইগান্টিক তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জাইগান্টিকৰ আন এটা বিপৰীত শব্দ হৈছে আপোনাৰ টাইনি অপশ্যন এ তাৰ পাছত আপোনাৰ নাম্বাৰ 13 হেতুটো কৈছে আপোনাৰ কেলুছৰ আন এটা বিপৰীত শব্দ হৈছে আপোনাৰ কাইণ্ড অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 14 হেতুটো কৈছে আপোনাৰ ৰিপালছনৰ আন এটা আপোনাৰ বিপৰীত শব্দ এট্ৰাকশ্যন অপশ্যন এ তাৰ পাছত আপোনাৰ অপটিউজৰ আন এটা আপোনাৰ বিপৰীত শব্দ হৈছে আপোনাৰ ক্লেভাৰ অপশ্যন বি তাৰ পাছত আপোনাৰ অব্লিটাৰেটৰ আন এটা বিপৰীত শব্দ হৈছে আপোনাৰ ক্ৰিট অপশ্যন এ তাৰ পাছত আপোনাৰ ডিটেষ্টৰ আন এটা বিপৰীত শব্দ হৈছে আপোনাৰ এডমিয়াৰ অপশ্যন এ তাৰ পাছত আপোনাৰ কনচলিডেটৰ আন এটা বিপৰীত শব্দ হৈছে আপোনাৰ সেপাৰেট অপশ্যন ডি নাম্বাৰ 19 হেতুত কৈছে ইঞ্জিনিয়াছৰ বিপৰীত শব্দ আৰ্টফুল অপশ্যন এ তাৰ পাছত আপোনাৰ নাম্বাৰ 20 সিকফেন্টৰ বিপৰীত শব্দ ইণ্ডিপেণ্ডেণ্ট অপশ্যন ডি নাম্বাৰ 21 পৰা 25 লৈকে যি কুৱেশ্যনছ হেতুত কৈছে যি আপোনাৰ বল্ডকৈ লিখা শব্দ তাৰে কিবা অল্টাৰনেশ্যনৰ প্ৰয়োজন আছে নেকি যদি নাথাকে তেন্তে অপশ্যন ডি চুজ কৰিব লাগে আই প্ৰেফাৰ হট ডগছ দেন পিজ্জাছ এইখনতে দেন যি অপশ্যন তাৰ অল্টাৰনেশ্যনৰ কিবা প্ৰয়োজন আছে নেকি হয় আছে সেইটো 2 হ'ব ওকে তাৰ পাছত মানে দেনৰ ঠাইত 2 হ'ব তাৰ পাছত মেন হেভ ডিপেণ্ডেণ্ট অন নেচাৰ ফ্ৰম টাইম ইমেৰিয়েল সেইখন ঠাইত হ'ব মেন হেজ হ'ব ওকে তাৰ পাছত নাম্বাৰ 23 নম্বৰ যি কুৱেশ্যন সেইটো কৈছে ইফ দ্য স্কুল বাছ উড হেভ বিন অন টাইম দ্য চিলড্ৰেন উড হেভ ৰিচড স্কুল অন টাইম সেইটো হ'ব হেড বিন অপশ্যন এ ওকে তাৰ পাছত নাম্বাৰ 24 সেইটোত কৈছে দ হি ইজ ৰিচ বাট হি ইজ কাইণ্ড তাৰে কি হৈ যাব বাটৰ ঠাইত কি আহিব বাটৰ ঠাইত আহিব ৱেইট ওকে নাম্বাৰ 25 সেইটোত কৈছে আপোনাৰ মায়া would have performed on a stage if she had not sprained her leg তাৰে শুদ্ধ উত্তৰ হ'ব no alternation একো প্ৰয়োজন নাই অল্টাৰনেশ্যনৰ প্ৰয়োজন নাই ওকে নাম্বাৰ 26 পৰা 30 লৈকে যি কুৱেশ্যনছ হেতু এটা কথা প্ৰকাশ কৰাৰ কথা কৈছে ওকে এ পাৰ্সন হু ইজ ভেৰি ছ'চিয়েবল তাৰ শুদ্ধ উত্তৰ গ্ৰেগেৰিয়াছ অপশ্যন বি তাৰ পাছত ভায়োলেশ্যন অৰ মিছইউজ অফ হোৱাট ইজ ৰিগাৰ্ডেড এজ চেক্ৰেট তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ sacrilege option C তাৰ পাছত আপোনাৰ নাম্বাৰ 28 হেতু কৈছে someone who is excessively concerned with minor details or rules তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ pedantic option A তাৰ পাছত আপোনাৰ a preliminary or preparatory statement তাৰে শুদ্ধ উত্তৰ preamble option D তাৰ পাছত নাম্বাৰ 30 হেতুত কৈছে আপোনাৰ fear of being without your mobile phone তাৰে শুদ্ধ উত্তৰ
নমফবিয়া অপশ্যন চি নাম্বাৰ 31 পৰা 35 লৈকে যি কুৱেশ্যন সেইটো ফ্ৰেছেছ আৰু আইটেমছ আহিছিল অ'কে নাম্বাৰ 31 হি উইল এৰাইভ অফিচ অন টাইম হুৱেন পিক্স ফ্লাই এইখন ঠাইত হুৱেন পিক্স ফ্লাইৰৰ আন এটা শব্দাৰ্থ কি হয় সেইটো হৈছে সামথিং ডেট উইল নেভাৰ হেপেন অ'কে নাম্বাৰ 32ত কৈছে আপোনাৰ Tom was a bundle of nerves at the interview এইখন ঠাইত a bundle of nerves or আন এটা মিনিং কি হয় সেইটো কৈছে অ'কে তাৰ শুদ্ধ উত্তৰ ভেৰি নাৰ্ভছ অপশ্যন চি তাৰ পাছত নাম্বাৰ 33 হোৱাট ইট অল বইলছ ডাউন টু ইজ এ লেক অফ কমিউনিকেশ্যন এইখন ঠাইত অল বইলছ ডাউন টুৰ আন এটা মিনিং কি হয় সেইটো সুধিছে অ'কে তাৰ শুদ্ধ উত্তৰ দ্য মেইন ৰিজন অফ এ প্ৰব্লেম অপশ্যন এ নাম্বাৰ 34 সেইটোত কৈছে ডোণ্ট আস্ক হিম হোৱেৰ হি ৱাজ লাষ্ট নাইট আনলেছ ইউ ৱান্ট টু হিয়াৰ এ কক এণ্ড বুল ষ্টৰী এইখন এ কক এণ্ড বুল ষ্টৰী আন এটা শব্দ কি হয় মিনিং হয় মেড আপ ষ্টৰী অপশ্যন বি তাৰ পাছত নাম্বাৰ 35 সেইটোত কৈছে মানি পিপল ফিয়াৰ ডেট দ্য কোৰ্টছ লেটেষ্ট ৰুলিং উইল অপেন দ্য ফ্লড গেটছ ফৰ এ হষ্ট অফ নিউ লছুইটছ এতিয়া অপেন দ্য ফ্লড গেটছ এইটোৰ আন এটা মিনিং কি হয় সেইটো হৈছে আপোনাৰ ৰিলিজ সামথিং ডেট ৱাজ প্ৰিভিয়াছলি আণ্ডাৰ কণ্ট্ৰল অপশ্যন চি নাম্বাৰ 36 পৰা 40 লৈকে যি কুৱেশ্যন এটা চেণ্টেঞ্চ দিয়া থাকিব সেই চেণ্টেঞ্চত কিবা এৰৰ আছে নেকি সেই এৰৰটো বাছি ওলাব লাগে যদি নাথাকে তেনেহ'লে অপশ্যন ডি চুজ কৰিব লাগে অ'কে 36 নাইদাৰ অফ দ্য বয়জ আৰ এটেণ্ডিং দ্য পাৰ্টি এইখন ঠাইত আৰ হ'ব নালাগে এইখন ঠাইত ইজ হ'ব লাগে অ'কে চ' অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 37 ৰকি এলং উইথ জেকি আৰ গয়িং টু দ্য কনচাৰ্ট এইখন ঠাইত আপোনাৰ ইজ হ'ব লাগে অ'কে আৰু ঠাইত ইজ হ'ব লাগে অ'কে চ' অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 38 দ্য চেফাৰ টুক দ্য কেটলছ টু দ্য ফিল্ড এইখন ঠাইত হ'ব লাগে কেটলছ নহয় অ'কে নাম্বাৰ 39 নাও ডেট শ্বি ইজ লিভিং ইন হাৰ অ'ন এপাৰ্টমেণ্ট শ্বি ক্লিনছ দ্য উইণ্ড'জ হাৰ চেল্ফ এইখন ঠাইত হ'ব লাগে লিভছ অপশ্যন এ হ'ব লাগে শুদ্ধ উত্তৰ অ'কে লিভিং নহয় অ'কে নাম্বাৰ 40ত কৈছে ন' কাউণ্ট্ৰি কেন আইচলেট ইট ফ্ৰম ইণ্টাৰনেশ্যনেল পলিটিক্স তাৰে শুদ্ধ উত্তৰ হ'ব লাগে ইট চেল্ফ অ'কে নাম্বাৰ 41 পৰা জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিল নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট তাৰে শুদ্ধ উত্তৰ আৰ্যভট্ট অপশ্যন ডি তাৰ পাছত হু ইজ দ্য ফাৰ্ষ্ট ফিমেল চিফ জাষ্টিছ অফ এ হাই কোৰ্ট অফ ইণ্ডিয়া তাৰে শুদ্ধ উত্তৰ লাইলা ছেথ অপশ্যন বি তাৰ পাছত নাম্বাৰ 43 সেইটোত কৈছে হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভছ আৰ দেয়াৰ ইন নাগালেণ্ড তাৰে শুদ্ধ উত্তৰ 2 এলিফেণ্ট ৰিজাৰ্ভছ অপশ্যন এ নাম্বাৰ 44 অৰ্জুন এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ তাৰে শুদ্ধ উত্তৰ স্পৰ্টছ অপশ্যন ডি নাম্বাৰ 45 সেইটোত কৈছে হুইচ টিম ৱন দ্য IPL 2023 টাইটেল তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চেন্নাই ছুপাৰ কিংছ অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 46ত কৈছে নাগালেণ্ড শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ হুইচ ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰি তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মায়ানমাৰ অপশ্যন চি তাৰ পাছত নাম্বাৰ 47 নেম দ্য হাইয়েষ্ট মাউণ্টেইন পিক লোকেটেড ইন ইণ্ডিয়া তাৰ শুদ্ধ উত্তৰ কাঞ্চনজংঘা অপশ্যন চি তাৰ পাছত নাম্বাৰ 48 সেইটোত কৈছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট ফ্লাৱাৰ অফ নাগালেণ্ড তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তাৰ পাছত নাম্বাৰ 49 সেইটোত কৈছে ৰেড ফৰ্ট ৱাজ বিল্ড আণ্ডাৰ দ্য এম্পাৱাৰশ্বিপ অফ তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ শ্বাহজাহান অপশ্যন ডি নাম্বাৰ 50 সেইটোত কৈছে লকটাক লেক ইজ ছিটুৱেটেড ইন তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি মণিপুৰ তাৰ পাছত নাম্বাৰ 51 সেইটোত কৈছে দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনাষ্ট্ৰী ইন ইণ্ডিয়া ইজ লোকেটেড এট তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ টাৱাং অৰুণাচল প্ৰদেশ অপশ্যন বি নাম্বাৰ 51 সেইটোত কৈছে 52 সেইটোত কৈছে হুইচ নিকনেম ইজ গিভেন ইন ৱৰ্ল্ড বক্সিং চেম্পিয়ন মেৰী কম তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি মেগনিফিকেণ্ট মেৰী অ'কে তাৰ পাছত নাম্বাৰ 53 সেইটোত কৈছে হোৱাট ইজ দ্য নিউ নেম অফ ফেচবুক তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মেটা অপশ্যন বি তাৰ পাছত নাম্বাৰ 54 সেইটোত কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DP তাৰে শুদ্ধ উত্তৰটো হৈছে ডিছপ্লে পিকচাৰ অপশ্যন এ নাম্বাৰ 55ত কৈছে ৱৰ্ল্ড এলিফেণ্ট ডে ইজ চেলিব্ৰেট অন ৱৰ্ল্ড এলিফেণ্ট ডে কেতিয়া পালন কৰা হয় আগষ্ট 12 অপশ্যন ডি নাম্বাৰ 56ত কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এছিয়া অপশ্যন ডি তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 57 কৈছে
Which one of the following folk dance of Nagaland was originally performed to celebrate victory in war? তাৰে শুদ্ধ উত্তৰটো হৈছে চেংলো অপশ্যন বি। তাৰ পাছত নাম্বাৰ 58 which is the highest dam in India? তাৰে শুদ্ধ উত্তৰটো হৈছে তেহৰি দাম অপশ্যন বি। Number 59 who was the first person from India as well as Asia to win the Nobel Prize? তাৰে শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন চি। Number 60 হেতুত কৈছে who is the inventor of atom bomb? তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 61 the world famous Khajuraho sculptures are located in? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মধ্যপ্ৰদেশ অপশ্যন ডি। Number 62 হেতুত কৈছে Sun Temple is situated at Sun Temple ক'ত আছে? তাৰে শুদ্ধ উত্তৰ কোণাৰ্ক অপশ্যন ডি। Number 63 Garampani Sanctuary is located at? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কাৰ্বি আংলং আসাম অপশ্যন বি। Number 64 হেতুত কৈছে গুৱাহাটী হাইকোৰ্ট ইজ দ্য জাডিচিয়াৰী অফ? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অল অফ দ্য এবাভ অপশ্যন ডি। তাৰ পাছত আপোনাৰ নাম্বাৰ 65ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি টেমচুলা এওকি। Number 66 how many bones does a human adult have? তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 206টি। অ'কে, তাৰ পাছত নাম্বাৰ 67 which gas is also known as laughing gas? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নাইট্ৰাছ অক্সাইড অপশ্যন এ। Number 68 which is the largest country in the world? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ৰাছিয়া অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 69 সেইটোত কৈছে টমেটোজ আৰ নেটিভ ইন হুইচ কণ্টিনেণ্ট? সেইটো হৈছে আপোনাৰ 16ৰ শুদ্ধ উত্তৰ চাউথ আমেৰিকা অপশ্যন বি। তাৰ পাছত আপোনাৰ নাম্বাৰ 70 সেইটোত কৈছে ইন টাৰ্মছ অফ LGBTQ হোৱাট ডাজ কিউ ষ্টেণ্ডছ ফৰ? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কুইৰ অপশ্যন বি। Number 71 সেইটোত কৈছে হুইচ ফাষ্ট ফুড চেইনছ শ্লোগান ইজ ফিংগাৰ লিকিন গুড? অ'কে, তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ KFC অপশ্যন এ। Number 72 সেইটোত কৈছে হুইচ কোম্পানী ডেভেলপড দ্য ফাৰ্ষ্ট মোবাইল ফোন? তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মটৰৱালা অপশ্যন চি। তাৰ পাছত নাম্বাৰ 73 সেইটোত কৈছে হোৱাট ইজ এক্স প্ৰিভিয়াছলি কল্ড? তাৰ শুদ্ধ উত্তৰটো হৈছে টুইটাৰ অপশ্যন ডি। Number 74 সেইটোত কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱমেন টু ক্লাইম মাউণ্ট এভাৰেষ্ট? তাৰে শুদ্ধ উত্তৰ বাচেন্দ্ৰী পাল অপশ্যন ডি। Number 75 সেইটোত কৈছে এ মেডিকেল ডক্টৰ হু ষ্টাডিজ এণ্ড ট্ৰিটছ হাৰ্ট ডিজিজ এণ্ড হাৰ্ট এবনৰ্মালিটিজ ইজ কল্ড? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কাৰ্ডিঅ'লজিষ্ট অপশ্যন বি। Number 76 সেইটোত কৈছে হোৱাট ডাজ PDF ষ্টেণ্ড ফৰ? পৰ্টেবল ডকুমেণ্ট ফৰ্মেট অপশ্যন এ। Number 77 সেইটোত কৈছে ইন হুইচ ষ্টেট ৱাজ দ্য পঞ্চায়তী ৰাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড? তাৰে শুদ্ধ উত্তৰ ৰাজস্থান অপশ্যন ডি। Number 78 সেইটোত কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং বিলছ কেন নট বি ইণ্ট্ৰডিউচড ইন দ্য ৰাজ্যসভা? তাৰে শুদ্ধ উত্তৰ মানি বিল অপশ্যন এ। Number 79 সেইটোত কৈছে আপোনাৰ দ্য হৰ্ণবিল ফেষ্টিভেল অফ নাগালেণ্ড ইজ নেইমড আফটাৰ? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এ বাৰ্ড অপশ্যন চি। Number 80ত কৈছে আপোনাৰ who among the following recently received the Padma Shri Award from Nagaland in the field of art? তাৰে শুদ্ধ উত্তৰ মোৱা সুবং অপশ্যন এ। তাৰ পাছত নাম্বাৰ 81 সেইটোত কৈছে which article of the Indian Constitution grants special provisions to Nagaland protecting its social practices and land ownership? তাৰে শুদ্ধ উত্তৰ আৰ্টিকল 371A অপশ্যন এ অপশ্যন ডি। অ'কে, তাৰ পাছত নাম্বাৰ 82 Coco Island is located in? Coco Island ক'ত আছে? তাৰ শুদ্ধ উত্তৰ বে অফ বেংগল অপশ্যন চি। Number 83 সেইটোত কৈছে আপোনাৰ হু ইজ দ্য অথৰ অফ দ্য বুক ইগনিটেড মাইণ্ডছ? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ APJ আব্দুল কালাম অপশ্যন বি। Number 84 সেইটোত কৈছে আপোনাৰ হুৱেন ইজ দ্য নেশ্যনেল গাৰ্ল চাইল্ড ডে চেলিব্ৰেট ইন ইণ্ডিয়া? তাৰে শুদ্ধ উত্তৰ 24 জানুৱাৰী অপশ্যন ডি। Number 85 সেইটোত কৈছে হুইচ কাউণ্ট্ৰি উইল হষ্ট দ্য 2024 অলিম্পিক গেমছ? তাৰে শুদ্ধ উত্তৰ ফ্ৰান্স অপশ্যন এ। তাৰ পাছত 86ৰ পৰা 100লৈকে এপ্টিটিউড মানে আপোনাৰ মেথ কুৱেশ্যন আহিছিল কি চ' যেনে ইলিটাৰেট আনএডুকেটেড ইমপাৰফেক্ট মানে কি হ'ব কি চ' তাৰে শুদ্ধ উত্তৰ ডিফেক্টিভ অপশ্যন বি। তাৰ পাছত আপোনাৰ এৰোপ্লেন এৰ'ড্ৰম শ্বিপ কি হ'ব? অ'কে,
তাৰে শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ ডকাৰ্ড অপশ্যন বি। নাম্বাৰ 88 আৰু 89 যি কুৱেশ্যন সেইটোত কৈছে মানে চাৰিটাৰ ভিতৰত তিনিটাৰ এটা মিল আছে কিন্তু এটাৰ অমিল আছে, এটা অৰ্ড হয় অ'কে, তিনিটাতকৈ আলাদা হয়, সেইটো ওলাব লাগে বাছে অ'কে। চ' ফ্লুইড হৈ যাব অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ অ'কে। নাম্বাৰ 89 সেইটোৰ শুদ্ধ উত্তৰ হৈ যাব নাগালেণ্ডটো অমিল হয় অ'কে। 90 আৰু 91 যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল আৰু 90 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 360 অপশ্যন ডি আৰু 91 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 13 অপশ্যন চি। তাৰপাছত আপোনাৰ 92 যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। 93 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। 94 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 95 নম্বৰ যি কুৱেশ্যন তাৰে 95ৰ পৰা 96 মানে ষ্টেটমেণ্ট আহিছিল, কনক্লুশ্যন এনেকুৱা আপোনাৰ এই ষ্টেটমেণ্ট দিয়া হৈছিল, তাৰপাছত কনক্লুশ্যন আহিছে, তাৰপাছত আপোনাৰ চুজ কৰিব লাগে অ'কে। চ' 90 যি আপোনাৰ 5 তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অনলি 1 2 কনক্লুশ্যন ফলোজ। 96ত ঠিক এনেকুৱা ষ্টেটমেণ্ট কনক্লুশ্যন আহিছিল, আগতে ষ্টেটমেণ্ট আৰু কনক্লুশ্যন পঢ়িব লাগিব ভালকৈ। আৰু 96ৰ যি শুদ্ধ উত্তৰ both 1 and 2 ফলো অপশ্যন ডি। 97 যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অ'কে। আৰু নাম্বাৰ 98ৰ শুদ্ধ উত্তৰ নৰ্থ অপশ্যন এ। নাম্বাৰ 99ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। নাম্বাৰ 100ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। তাৰ পাছত 101ৰ পৰা 120লৈকে এছামিজ কুৱেশ্যন আহিছিল। নাম্বাৰ 101 তলত উল্লেখ কৰা কোনজন ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নহয়? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ঋষিকেশ ৰয় অপশ্যন চি। তাৰপাছত আপোনাৰ নাম্বাৰ 102 সেইটোত কৈছে আপোনাৰ অসমীয়া ভাষা ব্যাকৰণ কোনে লিখিছিল? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নাথান ব্ৰাউন অপশ্যন ডি। তাৰপাছত আপোনাৰ নাম্বাৰ 103 সেইটোত কৈছে আপোনাৰ প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মালজ অপশ্যন এ। তাৰপাছত নাম্বাৰ 104 তলৰ কোনটো শব্দ শুদ্ধ? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অভিলাষ অপশ্যন চি। তাৰপাছত 105 সেইটো কৈছে বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান? তাৰে শুদ্ধ উত্তৰটো হৈছে 35 অপশ্যন চি। নাম্বাৰ 36 সেইটোত কৈছে কোনে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল? তাৰে শুদ্ধ উত্তৰ চাৰ্লছ বেবেজ অপশ্যন ডি। নাম্বাৰ 107 সেইটোত কৈছে ভাৰতৰ কোনখন ৰাজ্যত ভাৰতৰ সবাতোকৈ ডাঙৰ জেইলখন আছে? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ দিল্লী অপশ্যন ডি। নাম্বাৰ 108 পোষ্ট অফিচ ভাৰতৰ কোন ঠাইত প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল? তাৰে শুদ্ধ উত্তৰটো হৈছে কলিকতা অপশ্যন বি। নাম্বাৰ 109 অসমৰ কোনখন ঠাইত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে নিৰ্বাচিত হৈছে? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চৰাইদেউ অপশ্যন চি। নাম্বাৰ 110 সেইটো এনেকুৱা আহিছিল অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? তাৰে শুদ্ধ উত্তৰটো হৈছে বৰাইল ৰেঞ্জ অপশ্যন ডি। নাম্বাৰ 111 মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কাৰ্বি আংলং অপশ্যন চি। নাম্বাৰ 112 কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়? তাৰে শুদ্ধ উত্তৰটো হৈছে 1973 চনৰ পৰা অপশ্যন চি। নাম্বাৰ 113 এক্স অফিচিঅ'ৰ অসমীয়া প্ৰতিশব্দ কি? তাৰে শুদ্ধ উত্তৰটো হৈছে পদেন অপশ্যন চি। নাম্বাৰ 114 অসমৰ দ্বিতীয় প্ৰধান নদী কোনখন? তাৰে শুদ্ধ উত্তৰ বৰাক নদী অপশ্যন চি। নাম্বাৰ 115 তলত উল্লেখ কৰা সন্ধিৰ কোনটো শব্দ অশুদ্ধ? তাৰে শুদ্ধ উত্তৰটো হৈছে ভুউক ভাবুক অপশ্যন এটো অশুদ্ধ হয়। নাম্বাৰ 116 তলৰ কোনটো শব্দ শুদ্ধ নহয়? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ভূমিসাৎ, সেইটো শুদ্ধ নহয়। নাম্বাৰ 117 ঢ বৰ্ণটো তলত উল্লেখ কৰা কোনটো বৰ্ণভাগৰ অন্তৰ্গত? তাৰে শুদ্ধ উত্তৰটো হৈছে মূৰ্ধন্য বৰ্ণ অপশ্যন চি। নাম্বাৰ 118 তলত কোনটো শুদ্ধ শব্দ? তাৰে শুদ্ধ উত্তৰ বি আৰু চি দুটা শুদ্ধ হয় অ'কে। যাৰ বাবে যিকোনো এটা দিলে তোমালোকে মাৰ্ক পাই যাব। নাম্বাৰ 119 যি বৰ্ণ কাৰো সহায় নোহোৱা উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে? তাৰে শুদ্ধ উত্তৰ স্বৰবৰ্ণ বোলে অপশ্যন এ। নাম্বাৰ 120 হাত দীঘল খণ্ডবাক্যৰ অৰ্থ হ'ব? তাৰে শুদ্ধ উত্তৰটো হৈছে ক্ষমতা সম্পন্ন অপশ্যন ডি।